ছাত্ৰ ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ 5ম অধ্যায়ৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য পাঠটোৰ আলমত আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য, ইয়াৰে স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু নৃত্য আৰু যোগবিদ্যা। স্থাপত্য। ছাত্ৰ ছাত্ৰীসকল, ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদৰ্শন ঘাইকৈ মঠ মন্দিৰ, স্তূপ আদি ধৰ্মীয় উপাসনা গৃহসমূহত দেখিবলৈ পোৱা যায়। চুলতানী আৰু বাদশ্বাহী যুগত মুখ্যতঃ 4 প্ৰকাৰৰ স্থাপত্য দেখা যায়। কেই প্ৰকাৰ দেখা যায়? 4 প্ৰকাৰৰ স্থাপত্য দেখা যায়। মছজিদ, মহল বা ৰাজপ্ৰসাদ, মাকুৱাৰা বা মৃতকৰ সৌধ আৰু মিনাৰ বা গম্বুজ অথবা কীৰ্তিস্তম্ভসমূহত আমি এই 4 প্ৰকাৰ স্থাপত্য দেখিবলৈ পাওঁ। উভয় যুগৰ এই স্থাপত্য ঐতিহ্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে এইবোৰৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ হৈছিল। প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ মন্দিৰসমূহৰ নিৰ্মাণশৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেছৰ শৈলী, এই 3 ভাগত ভাগ কৰিব পাৰি। উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ, যাক আমি শিখৰ বুলি কওঁ, সেইখিনি হৈছে অৰ্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰ অংশ বিমান আকৃতিৰ, আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ। ৱেছৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়। এই মন্দিৰসমূহৰ কাৰিকৰী তথা শিল্প নৈপুণ্য চমকপ্ৰদ। এতিয়া চোৱাচোন, ভাৰতৰ অনেক স্তূপৰ ভিতৰত সাঁচীৰ স্তূপটোৰ ৰূপ আদৰ্শ ৰূপ বুলি কোৱা হয়। অজন্তাৰ পাহাৰৰ শিল কাটি নিৰ্মাণ কৰা গুহা, মন্দিৰবোৰৰ সন্মুখ অংশৰ সৌন্দৰ্য আৰু নিৰ্মাণত প্ৰয়োগ হোৱা কাৰিকৰী দক্ষতা সঁচাকৈয়ে মন কৰিবলগীয়া। উল্লেখিত সমগ্ৰ স্থাপত্যৰাজিৰ ভিতৰত বিশ্ববন্দিত তাজমহল মধ্যমণি বুলি ক'ব পাৰি। সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হৈছে। ভাস্কৰ্য। ভাৰতৰ ভাস্কৰ্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পৰ্যায় প্ৰাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰামাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূৰ্তিসমূহৰ মাজত একেবাৰে সহজ সৰল পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চতুৰ্ভংগ, সমানুপাতিক পোচাক অলংকাৰেৰে নিখুঁত অলংকৰণেৰে সুসজ্জিত মূৰ্তি দেখা যায়। মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশিত কৰিব পৰাকৈ মুখাৱয়ৱত তথা অংগ প্ৰত্যংগত সূক্ষ্ম কলা কৌশলৰ প্ৰয়োগাদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ দেৱী, যক্ষ যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়। অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিটো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে। বিভিন্ন পাৰ্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কৰ্য শিল্পকলাক গান্ধাৰ, উত্তৰ পশ্চিম পাকিস্তান,
তথা পূব আফগানিস্তান অঞ্চলত বিকশিত মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। চিত্ৰকলা। প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি: বৃহৎ আকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। এই দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত গুহাৰ দেৱালসমূহত অঁকা হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অংকন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি, জোখমাখ, আৱেগ অনুভূতি, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান, তুলিকা ব্যৱহাৰ নিয়ম এই খৰাংগৰ চৰ্চা হৈছিল। এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং বিৰঙীয়া চিত্ৰ অংকন কৰা হৈছিল। মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু শ্বাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয়। বিশেষকৈ মোগল বাদশ্বাহসকলৰ জীৱনীভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকিত কৰা হৈছিল। ফাৰ্চী ৰীতিৰ এই চিত্ৰশৈলীৰে ৰামায়ণ, মহাভাৰত আদি হিন্দু ধৰ্মগ্ৰন্থত চিত্ৰ আঁকিবলৈ লোৱা হয়। মোগল যুগৰ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি, দৰবাৰ, যুদ্ধজয়, চিকাৰ, বাগিচা, ফুল, গছলতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখিবলৈ পোৱা গৈছিল। সংগীত আৰু নৃত্য। ছাত্ৰ ছাত্ৰীসকল, সংগীতৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহত যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিতসকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী সময়ত উদগাতাসকলৰ সুৰ তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে। এটা কথা তোমালোকে মনত ৰাখিবা, খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত ভৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হয়। ইয়াত নাটক, সংগীত আৰু নৃত্যৰ বিষয়ে 6000 শ্লোকত বিভিন্ন নীতি নিয়ম লিপিবদ্ধ কৰা হৈছে। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা, মৃদং, খোল, সাৰংগী, জন্তুৰ জল তৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰা আদি বিভিন্ন প্ৰকাৰৰ বীণা আৰু বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো সেই বাদ্যযন্ত্ৰসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধশালী পৰম্পৰা আছে। দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ উপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে। কেইবিধ? 8বিধ। এই 8বিধ নৃত্য হৈছে কথাকলি মালয়ালম কেৰালা, মোহিনী আট্টাম কেৰালা, ভাৰতনাট্যম তামিলনাডু, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, ওডিচি উৰিষ্যা, কথক উত্তৰ ভাৰত, সত্ৰীয়া অসম আৰু মণিপুৰী মণিপুৰ। যোগবিদ্যা। যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। হিন্দু সভ্যতাৰ সময়তো ভাৰতীয়সকল জৈগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় 2য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ এখন গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। এটা কথা তোমালোকে মনত ৰাখিবা, পতঞ্জলীৰ যোগ পদ্ধতিত যম, নিয়ম, আসন, প্ৰাণায়াম,
প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে। যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি 2015 চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেইটামান প্ৰশ্ন গৃহকৰ্ম হিচাপে দিয়া হৈছে। তোমালোকে এইকেইটা কৰি পেলাবা আৰু পৰৱৰ্তী ক্লাছত এই পাঠটিৰ পাছৰ চোৱাকো আলোচনা কৰিম। ধন্যবাদ।